21তম KPPৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ইয়াৰ উপৰি আজি আমাৰ কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ কমতাপুৰবাসী মানুহখিনিক বা কমতাপুৰ যিবোৰ জাতীয় দল সংগঠনৰ লগত জড়িত সকলোকে ৰাজনৈতিকভাৱে সচেতন হোৱাৰ কাৰণে আজি এই প্ৰতিষ্ঠা দিৱস উপলক্ষে মই সকলোকে আহ্বান জনাইছোঁ। কাৰণ আমি ৰাজনৈতিকভাৱে সচেতন নহ'লে প্ৰত্যেকটো ৰাজনৈতিক দলে আমাক ঠগি যাব। তাৰ উদাহৰণ আমাৰ অসমৰ কোচ ৰাজবংশী সকলৰ আজি 50 বছৰ পাৰ হ'ল। অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে আমাক আজি জনজাতি কৰা নহ'ল। আজি আমাৰ কোচ ৰাজবংশী মানুহখিনিৰ বা কমতাপুৰ মানুহখিনিৰ কি অৱস্থা সেই বিষয়ে সকলোৱে অৱগত। আমি ভাবিছোঁ কোচ ৰাজবংশী কমতাপুৰবাসী চিন্তাধাৰা সংগঠন সচেতন ব্যক্তিসকলে ৰাজনৈতিকভাৱে আমি সচেতন হ'বলৈ হ'ল আৰু আগন্তুক BTC কাউন্সিলৰ ইলেকশ্যনত প্ৰত্যেকটো সংগঠনৰ লগত জাতি জনগোষ্ঠীৰ সংগঠনৰ লগত আলোচনা কৰি KPPয়ে এটা বৃহত্তৰ ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিম বুলি আমি আজি এই পতাকা তলীৰ স্থলতে সংকল্পবদ্ধ হ'লোঁ। হয়, আগন্তুক 25 ইলেকশ্যনত BTC ইলেকশ্যনত প্ৰত্যেকটো BTC অঞ্চলৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সংগঠন তথা সচেতন ব্যক্তিসকলৰ লগত লৈ আমি এটা ৰণকৌশল তৈয়াৰ কৰিম আৰু এই ৰণকৌশল তৈয়াৰ কৰি আগন্তুক 2025 চনৰ BTC ইলেকশ্যনত নিশ্চয় আমি বোধহয় আশা কৰিছোঁ মানে সকলোৰে যদি সহমত হয় আমি নিশ্চয় KPPয়ে ইলেকশ্যনত আগভাগ ল'ব। আমি কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি KPPয়ে এইটোৰ অসম চৰকাৰৰ সিদ্ধান্তক আমি ষ্ট্ৰংলি বিৰোধিতা কৰিছোঁ। কাৰণ কমতাপুৰ ভাৰত স্বাধীনতা মানে স্বাধীন নোপোৱাৰ আগতে কমতাপুৰ ৰাজ্য বা কোচবিহাৰ ৰাজ্য আছিল। ইয়াৰ বাসিন্দাৰ এই 3 পুৰুষৰ কাগজ কিয় লাগে? আমি ইয়াৰ ভূমিপুত্ৰ হওঁ। আমাৰ ভূমিপুত্ৰৰ আমি 3 পুৰুষৰ কাগজ আমি এইটো কি যুক্তিত দিম বা আমাৰ আছে যদিও আমাক কি যুক্তিত দিম? আৰু সেইকাৰণে এইটো অসম চৰকাৰক আমি এই সিদ্ধান্তটোত আমি কোনোদিনে মানি লোৱা নহ'ব আৰু নল'ম। 21তম KPPৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ইয়াৰ উপৰি আজি আমাৰ কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ কমতাপুৰবাসী মানুহখিনিক বা কমতাপুৰ যিবোৰ জাতীয় দল সংগঠনৰ লগত জড়িত সকলোকে ৰাজনৈতিকভাৱে সচেতন হোৱাৰ কাৰণে আজি এই প্ৰতিষ্ঠা দিৱস উপলক্ষে মই সকলোকে আহ্বান জনাইছোঁ। কাৰণ আমি ৰাজনৈতিকভাৱে সচেতন নহ'লে প্ৰত্যেকটো ৰাজনৈতিক দলে আমাক ঠগি যাব। তাৰ উদাহৰণ আমাৰ অসমৰ কোচ ৰাজবংশী সকলৰ আজি 50 বছৰ পাৰ হ'ল। অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে আমাক আজি জনজাতি কৰা নহ'ল। আজি আমাৰ কোচ ৰাজবংশী মানুহখিনিৰ বা কমতাপুৰ মানুহখিনিৰ কি অৱস্থা সেই বিষয়ে সকলোৱে অৱগত। আমি ভাবিছোঁ কোচ ৰাজবংশী কমতাপুৰবাসী চিন্তাধাৰা সংগঠন সচেতন ব্যক্তিসকলে ৰাজনৈতিকভাৱে আমি সচেতন হ'বলৈ হ'ল আৰু আগন্তুক BTC কাউন্সিলৰ ইলেকশ্যনত প্ৰত্যেকটো সংগঠনৰ লগত জাতি জনগোষ্ঠীৰ সংগঠনৰ লগত আলোচনা কৰি KPPয়ে এটা বৃহত্তৰ ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিম বুলি আমি আজি এই পতাকা তলীৰ স্থলতে সংকল্পবদ্ধ হ'লোঁ। হয়, আগন্তুক 25 ইলেকশ্যনত BTC ইলেকশ্যনত প্ৰত্যেকটো BTC অঞ্চলৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সংগঠন তথা সচেতন ব্যক্তিসকলৰ লগত লৈ আমি এটা ৰণকৌশল তৈয়াৰ কৰিম আৰু এই ৰণকৌশল তৈয়াৰ কৰি আগন্তুক 2025 চনৰ BTC ইলেকশ্যনত নিশ্চয় আমি বোধহয় আশা কৰিছোঁ মানে সকলোৰে যদি সহমত হয় আমি নিশ্চয় KPPয়ে ইলেকশ্যনত আগভাগ ল'ব। আমি কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি KPPয়ে এইটোৰ
অসম চৰকাৰৰ সিদ্ধান্তক আমি ষ্ট্ৰংলি বিৰোধিতা কৰিছোঁ। কাৰণ কমতাবোৰ ভাৰত স্বাধীনতা স্বাধীন নোপোৱাৰ আগতে কমতাবোৰ ৰাজ্য বা কোচবিহাৰ ৰাজ্য আছিল। ইয়াৰ বাসিন্দাৰ এই 3 পুৰুষৰ কাগজ কিয় লাগে? আমি ইয়াৰ ভূমিপুত্ৰ হওঁ। আমাৰ ভূমিপুত্ৰৰ আমি 3 পুৰুষৰ কাগজ আমি এইটো কি যুক্তিত দিম? বা আমাৰ আছে যদিও আমাক কি যুক্তিত দিম? আৰু সেইকাৰণে এইটো অসম চৰকাৰক আমি এই সিদ্ধান্তটোত আমি কোনোদিনে মানি লোৱা নহ'ব আৰু নল'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।